নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো নেক্সট কোৱেশ্চন নম্বৰ 5 একদম সুপাৰ ইন্টাৰেষ্টিং কোৱেশ্চন কি দিছে z = ইমান মডুলাস অফ ইমান = 1 প্ৰমাণ কৰা যে y = 0 তো আমাৰ z = দিয়া আছে এটো দিয়া আছে কিন্তু আৰু বুলি লিখিলো ৰবা আৰু ঠিক আছে তাবা এতিয়া আমি কি কৰিব লাগে সোৱা ইয়াতটো বেলেগ বেলেগ ধে মেথড আছে তুমি ইয়াত z পাতি পেলাই এখন ডাঙৰ কৈ ভাঙি পেলাই তাৰ পিছত মডুলাস আছে এটো হোল স্কয়াৰ কি না পাইবা কৰিব ঠিক আছে এটাটো হেতু আছে সেকেন্ড অপচন কি তুমি ইয়াত ৰাখা মডুলাস অফ z - 5/, আৰু ইয়াত z + 5/, এটো এনেকে ৰাখি দিয়া = 1 লিখা কাৰণ মই আমি আগৰ যেটো ভিডিও কৈছিল মানে চাইছিল ন তাত কি কৈছিল যে মডুলাসটো এনেকে থাকিলে আমি এনেকে ভাগ কৰিব লাভ পাৰো হয় তাৰ পিছত কিফালে 1 আছে পঠিয়াই দিয়া মডুলাস অফ z + 5i = z sorry it is z - 5i = z + 5i এটো মডুলাস অফ এটা ইফালে ইনটু হৈ গল ঠিক আছে নেক্সট z ৰ জায়গাত x + iy বহোৱা x + iy - 5i ইয়াত x + iy + 5i মডুলাসটো দুটা সাইডে থাকিব ঠিক আছে আৰু একে পাকতে মই কি কওঁ ইয়াত i দুটা আছে ন তো কমন লৈ লৰবা ইয়াতো i আছে গতিকে i টো মই কমন লৈ লো ঠিক আছে এতিয়া তুমি মডুলাস টো উঠাই দিয়া কি হ'ব x² + y - 5 হোল স্কয়াৰ ইফালে x² + y + 5 হোল স্কয়াৰ ঠিক আছে তাৰ পিছত নেক্সট স্টেপত আমি কি কৰিম ধৰা ইফালে লিখিলো ওকে ৰুট আছে দুটা আছে উঠাই দিলো দৰকাই নাই x² আছে x² লিখিলো ওকে তাৰ পিছত y - 5 হোল স্কয়াৰ ভাঙি দিও কিমান হ'ব y² - 10y + 5 5 গুণ 25 ইকুৱেল কিপালে একে সেম x² + y² + 10y + 5 নহয় 25 ওকে ঠিক আছে ওকে এতিয়া মই হে লেফট সাইডত থকা একচুয়ালি দেখা দেই কথা ইকুৱেল সাইডৰ সোৱা x² এফালে আছে হিপালো আছে এফালে আহিলে কাট যাব y² আছে কাট গল 25 আছে 25 কাটাই গল হয় বাকি ইয়াত থাকিল -10y এফালে থাকিলে 10y গতিকে -10y + সৰি -10y = কি হ'ব 0 হ'ব ইমপ্লাইজ -20y = 0 ইমপ্লাইজ কি লিখিব পৰা y = 0 একদম ইন্টারেস্টিং মানে ঠিক আছে তবা কোৱেশ্চন নম্বৰ 6 যদি z = ইমান আৰু মডুলাস অফ ইমান = ইমান তেন্তে দেখো যে x² + y² = 1 তো দিয়া থকা কিটা আমি লিখিলয়ে বাকি কি কৰিম ভাঙিব লাগে ভাঙি যোৱাৰ ফলপা তো টুৱাইস z মানে কিমান x + iy + 1 এটো থাকিব মডুলাস অফ ভিতৰত z মানে x + iy + 2 থাকিব মডুলাস অফ ভিতৰত ঠিকে আছে তাৰ পিছত 2x + 1 + I into twice y মই a + ib লিখি ললো তাৰ পিছত x + 2 লিখিম আৰু কি লিখিম + iy দুইটাকে a + ib ফৰ্মত লিখি ললো ঠিক আছে তাৰ পিছত দুইটাতে কি কৰা এতিয়া মডুলাসটো ভাঙা কি হ'ব √2x + 1 হোল স্কয়াৰ + 2y হোল স্কয়াৰ ইকুৱেল √x + 2 হোল স্কয়াৰ + y স্কয়াৰ তাৰ পিছত দুইটা চাইডে ৰুট আছে ৰুট গিটা উঠাই দিয়া কি থাকিলে 2x + 1 হোল স্কয়াৰ ঠিক আছে একেবাৰে লিখিছো 4x² + 4x + 1 + এটো হৈ গল 4 আৰু y স্কয়াৰ ইকুৱেল টু এটো চাইডে কি লিখিব x² + 4x + তোমাৰ 4 + y স্কয়াৰ আৰু ওকে তো এতিয়া মই কি কৰিম যিখিনি স্কয়াৰ আছে মানে গুটেখিনি লেফট সাইডে লৈ হ'ব 4x² আছে x² আছে মাইনাস আহিলে কিমান হ'ব ইফালে হ'ব তোমাৰ 3x², 4x আছে দুটা সাইডে সেম গতিকে এটো কটাই যাব মানে কাটিং দু নিলিখো হ'ব তাৰ পিছত নেক্সট 4y² আৰু y² আছে 4y² ওচলে y² আহিলে কিমান হ'ব তোমাৰ কিমান হ'ব +3y² ঠিক আছে আৰু 1 আছে 1 টো মই ইফালে পঠিয়াই দিম 1 আৰু ইফালে 4 - 1 কিমান হ'ব 3 হ'ব ঠিক আছে এতিয়া সো ইয়াতো 3 গতিকে দুইটা সাইডক যদি মই 3 এৰ হৰণ কৰি দিও তেতিয়া হলে কি হ'ব বা এনেকে লিখিলো এটা স্টেপ বেসিক্যালি লিখিছো দেই
plus 3y square equal to 3 by 3 divided by 3. এটা দুইটাকে যদি সেপারেট কে ভাগ ভাগ কৰি পেলাও তেন কি হ'ব how x step basically লিখিছো by 3 এটো নিলিখিলেও চলে হা তুমি বুজি পালে তো একেবাৰে কৰিবা 3 equal to 1 হল বাকি x square plus y square equal to 1 যেটো আমি উলিয়াব লাগে ঠিক আছে বুজি পাইছো তো ইয়াৰ পিছত উলাইছো নেক্সট 6b একে আগৰ নিচিনা সেম প্যাটাৰ্ন তো w equal to ইমান মডুলাস গিটা ইকুৱেল লিখিছো তো ইমপ্লাইজ কি লিখিম w জায়গাত লিখিম a plus ib plus 6 এটো মডুলাসত 2w মানে 2 into a plus ib plus 3 মডুলাসত তাৰ পিছত কি কৰিম a plus ib লে লৈ যাম a plus 6 plus ib এটো আহিব মডুলাসত twice a plus 3 plus I dot twice b মডুলাসৰ ভিতৰত এতিয়া root over মানে মডুলাস গিলা ভাঙি দিম ন তো a plus 6 whole square কিমান হ'ব a square direct আৰু বা এক step লিখি দিও whole square plus b square equal 2a plus 3 whole square plus 2b square হ'ব তাৰ পিছত root গিটা উঠাই দিম কিমান হ'ব a square plus 2 6 গুণ 12a plus 6 6 গুণ 36 plus d square হ'ব root গিটা উঠাবে 4a square plus 4 গুণ 12a plus 3 গুণ 9 plus 4b square ঠিক আছে এতিয়া a square to থাকিব দিয়া ইয়াতে a square ঠিক আছে বাকি a square to ইয়াত আছে 4a square ইয়াত আছে 4a square to যদি এটো সাইডে আহে কিমান হ'ব minus 3a square তাপা 12a আছে এফালে 12a আছে এফালে 12a to যদি এফালে গুছি আহে 12a minus 12a 0 গতিকে এটা কাট গুছি গল থাকিল 36 to ইফালে লৈ যাম বৰ b square আছে ন b square ইয়াত আছে 4b square ইয়াত আছে গতিকে এফালে লৈলে কিমান হ'ব minus 3b square equal 36 to যদি ইফালে লৈ যাও 9 minus 36 কিমান minus 27 ইয়াৰ পিছৰ স্টেপটো আমি কি কৰিব পাৰো দেখা দেখি কৰা -3 এটা সবৰ লগত ইনটু হৈ আছে গতিকে লিখিবা -3 into a square plus b square equal to -27 sorry equal -3 into 9 লিখিম ঠিক আছে এটো ফৰ্মত দেখাই দিলো -3 উৰাই দিয়া কি পাবা a square plus b square equal to 9 এটো আমি উলিয়াব লাগে So আশা কৰো বস্তুখিনি হেল্পফুল হৈছে সগে বস্তুখিনি বুজি পাইছে সগে so thank you so much for watching stay curious keep learning